যদি আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা NSDLৰ ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আইডি লৈ বেলেগক ডিষ্ট্ৰিবিউটাৰ প্ৰভাইড কৰি বা ৰিটেলাৰ আইডি প্ৰভাইড কৰি টকা উপাৰ্জন কৰিব বিচাৰে, আজিৰ এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে। আপোনাৰ এইটো ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আইডিৰ পৰা আপুনি আনলিমিটেড বেলেগক ডিষ্ট্ৰিবিউটাৰ আইডি দিব পাৰিব, ডিষ্ট্ৰিবিউটাৰে আকৌ বেলেগক ৰিটেলাৰো দিব পাৰিব, আৰু আপুনি ডাইৰেক্ট ৰিটেলাৰ দিব পাৰিব আৰু পান কাৰ্ড এপ্লাই কাৰেকশ্যনো কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় 50% ডিছকাউণ্টত পাব। এনেই 599 প্ৰাইচ হয়, কিন্তু এইটো ভিডিঅ' চাই আইডি বাই কৰিলে আপুনি ডাইৰেক্ট 50% ডিছকাউণ্টত পাব। তো ইয়াৰ বাবে ফ্ৰেণ্ডছ আপুনি প্ৰথমে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিছোঁ আৰু আপুনি চাৰ্চ বাৰত টাইপ কৰিব nsdlkyc.in। আপুনি স্পেলিংটো এবাৰ চেক কৰিব আৰু nsdlkyc.in লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিছে nsdlkyc.in NSDL-KYC পান কাৰ্ড ৱেবছাইট, আপুনি এইটো লিংকত ক্লিক কৰিব। বেলেগ লিংকত আপুনি নাযাব, আপুনি এইটো লিংকতে ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পাছত অফিচিয়েল সাইটটো এনেকৈ ওপেন হ'ব। গ্ৰীণ কালাৰৰ সাইট থাকিব, আপুনি ডাইৰেক্ট ৰেজিষ্টাৰ কৰিব পাৰে। তো আপুনি স্ক্ৰল ডাউন কৰি আপুনি ছুপাৰ ডিষ্ট্ৰিবিউটাৰৰ এতিয়া প্ৰাইচটো এবাৰ চেক কৰি লওক। আপুনি স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক একেবাৰে তলত ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আছে। ইয়াত চাওক ছুপাৰ ডিষ্ট্ৰিবিউটাৰৰ প্ৰাইচ চাওক 599, কিন্তু এইটো ভিডিঅ' চাই ৰেজিষ্টাৰ কৰিলে আপুনি 50% ডিছকাউণ্টত পাব। চাওক ছুপাৰ ডিষ্ট্ৰিবিউটাৰে আনলিমিটেড ফ্ৰী ডিষ্ট্ৰিবিউটাৰ আইডি ক্ৰিয়েট কৰিব পাৰিব, ৰিটেলাৰ আইডি ক্ৰিয়েট কৰিব পাৰিব। ৰিটেলাৰ জলে NSDLৰ অফিচিয়েল ব্ৰাঞ্চ কোড পাব, অফিচিয়েল NSDLৰ প্ৰটিনৰ ফালৰ পৰা ইমেইলো আহিব। ডিষ্ট্ৰিবিউটাৰে হাই মাৰ্জিন কমিশ্যন লাভ কৰিব, ছুপাৰ ডিষ্ট্ৰিবিউটাৰো হাই মাৰ্জিন কমিশ্যন লাভ কৰিব, আৰু ৱালেট লোড কৰাৰ প্ৰচেছটো অনলাইনতে থাকিব। চ' ৰেজিষ্টাৰ কৰাৰ বাবে আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত ৰেজিষ্ট্ৰেশ্যন পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপুনি আপোনাৰ নাম এণ্টাৰ কৰিব, ইউজাৰ নেম অটোফিল কৰা থাকিব, আপোনাৰ এড্ৰেছ এণ্টাৰ কৰিব, পিন নাম্বাৰ এণ্টাৰ কৰিব, মোবাইল নাম্বাৰ আপুনি হোৱাটছআপ থকা মোবাইল নাম্বাৰ দিব। যদি আগৰ পৰা আপোনাৰ আইডি আছিলে আপুনি নতুন মোবাইল নাম্বাৰ দিব, পান কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। ইয়াত চাওক ছুপাৰ ডিষ্ট্ৰিবিউটাৰ প্ৰাইচটো আছে ইয়াত 599, কিন্তু এইটো ভিডিঅ' আপলোড হোৱাৰ পাছত আপুনি ডাইৰেক্ট 50% ডিছকাউণ্টত পাব। এতিয়া 599 শ্ব' কৰি আছে, কিন্তু এয়া চাওক এতিয়া 50% ডিছকাউণ্ট শ্ব' কৰিব। মই আকৌ চিলেক্ট কৰি ছুপাৰ ডিষ্ট্ৰিবিউটাৰ, এয়া চাওক 295, এইটো লিমিটেড পিৰিয়ডৰ কাৰণে আছে। আপুনি এটা পাছৱৰ্ড এণ্টাৰ কৰিব আৰু আপুনি পে' এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিব। পে' এণ্ড ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব। আপুনি পেজটো ৰিফ্ৰেছ নকৰিব। একাউণ্ট ক্ৰিয়েটেড আইডি পাছৱৰ্ড হেজ বিন ছাকচেছফুলি চেণ্ট ইউৰ হোৱাটছআপ। আপোনাৰ হোৱাটছআপত লগে লগে আপুনি আইডি পাছৱৰ্ড পাই যাব, আৰু ইয়াত আপোনাৰ ইউজাৰ নেম শ্ব' কৰিব, মোবাইল নাম্বাৰ শ্ব' কৰিব, ইমেইল আইডি শ্ব' কৰিব, আৰু ইয়াত এক্টিভেশ্যন চাৰ্জটো শ্ব' কৰিব। আইডি এক্টিভ কৰাৰ বাবে আপুনি পে'মেণ্টত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰাৰ পাছত অলপ সময় আপুনি ৱেইট কৰিব লাগিব। এটা QR কোড শ্ব' হ'ব। এইটো QR কোড আপুনি ডাইৰেক্ট গুগল পে'ত আপুনি শ্বেয়াৰ কৰি পে'মেণ্ট কৰিব পাৰে। যদি গুগল পে' নাই, আপুনি এইটো QR কোড স্ক্ৰীনশ্বট কৰিব। স্ক্ৰীনশ্বট কৰি এইটো পেজ আপুনি কেনচেল নকৰিব, আপুনি মিনিমাইজ কৰিব, আৰু আপুনি যি এপ ব্যৱহাৰ কৰে ফোনপে', পে'টিএম, গুগল পে' যি এপ আপুনি ইউজ কৰে, এপটো আপুনি অ'পেন কৰিব। অ'পেন কৰি আপুনি এইটো QR কোড আপলোড কৰিব। আপলোড কৰি আপুনি পে'মেণ্ট কৰিব। পে'মেণ্ট ছাকচেছফুল হোৱাৰ পাছত আপুনি এইটো পেজ আকৌ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি অলপ সময় ৱেইট কৰিব, পেজটো ৰিফ্ৰেছ নকৰিব। এয়া চাওক লোডিং হৈ আছে, প্ৰচেছিং ইয়ৰ পে'মেণ্ট, আৰু এয়া চাওক ইয়ৰ একাউণ্ট এক্টিভেশ্যন ছাকচেছফুলি। আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত এনেকৈ ডেছবৰ্ডটো শ্ব' কৰিব। যদি আপুনি পান কাৰ্ড এপ্লাই বা কাৰেকশ্যনৰ কাম কৰিব বিচাৰে, তেতিয়াহ'লে 103 টকাত আপুনি ইয়াত পান কাৰ্ড এপ্লাই কাৰেকশ্যনৰ কাম কৰিব পাৰিব। ইয়াৰ বাবে আপুনি প্ৰথমে ৱালেট এড কৰি আপুনি ব্ৰাঞ্চ কোড এক্টিভ কৰিব লাগিব। আৰু যদি আপুনি পান কাৰ্ড এপ্লাই বা কাৰেকশ্যনৰ কাম নকৰে, আপুনি বেলেগক ডিষ্ট্ৰিবিউটাৰ আইডি, ৰিটেলাৰ আইডি প্ৰভাইড কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ৱালেটত 1 টকা এড কৰিব নালাগে, আপুনি ফ্ৰীতে আনলিমিটেড আইডি দিব পাৰিব। আপুনি কমিশ্যন চেক কৰাৰ বাবে মাৰ্জিন মেনেজত আপুনি ক্লিক কৰিব। ইয়াত ৰিচাৰ্জৰ কমিশ্যন শ্ব' কৰি আছে, আৰু ইয়াত চাওক ফিজিকেল আৰু ই পানৰ কমিশ্যনটো ইয়াত শ্ব' কৰি আছে। 103 টকাত আপুনি পান কাৰ্ড এপ্লাই বা কাৰেকশ্যন কৰিব পাৰিব, বা যাক আপুনি আইডি দিব তেওঁক আপুনি 107 টকা ছেট কৰি দিলে বাকী টকাখিনি আপুনি আপোনাৰ আইডিত কমিশ্যন হিচাপে লাভ কৰিব। তো বেলেগক আইডি দিয়াৰ বাবে আপুনি ইউজাৰ মেনেজত ক্লিক কৰিব, ক্ৰিয়েট ইউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো ফৰ্ম এনেকৈ অ'পেন হ'ব। ইয়াত নামত আপুনি তেওঁৰ নাম এণ্টাৰ কৰিব, ইউজাৰ নেম এণ্টাৰ কৰিব নালাগে, এড্ৰেছ, পিন ক'ড, পান নাম্বাৰ, মোবাইল নাম্বাৰ গোটেইখিনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ইয়াত আপুনি ডিষ্ট্ৰিবিউটাৰ, ৰিটেলাৰ দুটা অপশ্যন চিলেক্ট কৰিব পাৰে। যদি ডিষ্ট্ৰিবিউটাৰ দিব বিচাৰে আপুনি ডিষ্ট্ৰিবিউটাৰ চিলেক্ট কৰিব, যদি ৰিটেলাৰ দিব বিচাৰে আপুনি ৰিটেলাৰ চিলেক্ট কৰিব। ডিষ্ট্ৰিবিউটাৰে আকৌ বেলেগক ৰিটেলাৰ দিব পাৰিব। ইয়াত চাওক দিয়া আছে eKYC NSDL পান ৰেট, ইয়াত 103 টকা আছে, আপুনি 107 টকা ছেট কৰি যদি আপুনি বেলেগক আইডি দিয়ে, 103 টকাৰ ওপৰত যিখিনি টকা থাকিব আপুনি কমিশ্যন হিচাপে লাভ কৰিব। ইয়াত আপুনি 107 টকা, 110 টকা, 115 টকালৈকে 120 টকা আপুনি আপোনাৰ হিচাপত টকা লৈ আপুনি বেলেগক আইডি দিব পাৰে। ইয়াত ছাবমিট কৰাৰ লগে লগে তেওঁ অট'মেটিক আইডি পাছৱৰ্ড পাই যাব। আৰু যদি আপুনি আপোনাৰ একাউণ্টৰ পৰা তেওঁৰ পাছৱৰ্ডটো ৰিছেট কৰি দিব বিচাৰে, তেতিয়াহ'লে আপুনি পাছৱৰ্ডটো ৰিছেট কৰি দিব পাৰিব। চাওক ডিষ্ট্ৰিবিউটাৰ ক্ৰিয়েট হৈ গৈছে, আৰু ইয়াত আপুনি ইউজাৰ লিষ্টত আপুনি চেক কৰে, ইয়াত এইমাত্ৰ ক্ৰিয়েট কৰা ডিষ্ট্ৰিবিউটাৰ ইয়াত লিষ্টটো পাই যাব। ইয়াত চাওক আইডি এপ্ৰুভ আছে, আৰু ইয়াৰ পৰা আপুনি পাছৱৰ্ডটো ৰিছেট কৰি দিব পাৰিব। তো এনেকৈ যদি আপুনি বিচাৰে, আপুনি ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আইডি লৈ বেলেগক ডিষ্ট্ৰিবিউটাৰ আৰু ৰিটেলাৰ আইডি প্ৰভাইড কৰি আপুনি ইনকাম জেনেৰেট কৰিব পাৰিব।